আগলিৰ বাহৰে গগনাই আনিছা গগনাই আনিছা এহি মতে পাইলা গোয়া হৰু বৰ স্থান হাই গাইজ এয়া আমি আহি আছোঁ এতিয়া উৎপল চুতীয়াৰ ঘৰলৈ তেখেতৰ কণ্ঠ বহুত সুন্দৰ কণ্ঠ তাকে আমি এটা সাক্ষাৎ কৰিবৰ বাবে তেখেতৰ দুটিমান গান বা ভাওনাৰ গীত আপোনাসবক শুনাবৰ বাবে আমি তেখেতৰ ঘৰলৈ আহিছোঁ আৰু লগতে আপোনাসবে চাই থাকিব কেনেকুৱা হৈছে জনাব কৃষ্ণ হাই গাইজ এয়া আমি এতিয়া পাইছোঁহি উৎপল চুতীয়াৰ ঘৰ এইজন এজন শিল্পী নতুনকৈ উঠিছে গায়ন বায়ন শিকি আছে লগতে দুহাৰ শিকি আছে আৰু বহু বিহু ফাংচনত তেখেতে কুঁৱৰী নচাওঁতে বিহু গীত গায় বহুত সুন্দৰ কণ্ঠ আপোনালোকে চাই থাকিব আৰু সকলো বন্ধু বান্ধৱলৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব এয়া দেখিছে এই উৎপল চুতীয়াৰ ইয়াৰ দেউতাক ভিতৰলৈ সোমাই গৈছে অকণ লাজ কৰিছে তাৰমানে দেউতাকো মোৰ লগত মানে ভাল বন্ধু আৰু এজনেও ভাল নেগেৰা বজায় নেগেৰা বজোৱাটো মই বেলেগ এদিন দেখাম নেগেৰাযোৰ তেখেতৰ ঘৰত নাই এতিয়া ধন্যবাদ হাই গাইজ আজি আহিছোঁ মই এজন নতুন শিল্পীৰ ঘৰলৈ এই শিল্পীজনক সুধো ফাৰ্ষ্ট তোমাৰ নামটো জনোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী উৎপল চুতীয়া উৎপল চুতীয়া তোমাক মই বহুত বিহু ফাংচনত দেখিছোঁ তুমি কুঁৱৰী নচাই থাকোঁতে তুমি বৰ সুন্দৰ বিহু গীত গোৱা শুনিছোঁ এতিয়া তুমি এই বিহু গীত এভাগি মোক শুনাব পাৰিবা নেকি পাৰিম বুলি কৈ দিয়া পাৰিম পাৰিম ঠিক আছে গাই শুনোৱা হে ৰামধনুৰ হাতুৰং হুকুলা মেঘ জিলিকে হুকুলা মেঘ জিলিকে ৰাতিৰ আকাশ জিলিকে ৰাতিৰ আকাশ জিলিকে জোন আগলিৰ বাহৰে গগনাই আনিছা গগনাই আনিছা বিহু তলিত বজোৱা বিহু তলিত বজোৱাচোন সুন্দৰ আপোনালোকে শুনিছে এই শিল্পীজনৰ কি সুন্দৰ কণ্ঠ আপোনালোকে কমেণ্ট কৰি জনাব যে আমি একো নকওঁ আপোনালোকে জনাব লাগিব যে শিল্পীজনৰ কণ্ঠ কেনেকুৱা বা প্ৰতিভাবিলাক কেনেকুৱা আপোনালোকে কমেণ্ট কৰি আমাক জনাব লাগিব আৰু লগতে শিল্পীজনৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভাইটি এই তোমাৰ ঘৰত কোন কেনেকৈ আছে মা পাপা ভণ্টি মই মা পাপা ভণ্টি আৰু তুমি বহুত সুখী পৰিয়াল তোমালোকৰ ঘৰখনৰ জেগাকণৰ নামটো জনাই দিয়া 1 নং উপৰতৰাণী গড়বস্তি ন আৰু কোৱা শুনিছোঁ তুমি বোলে ভাওনাৰ গায়ন বায়ন দুহাৰ এনেকৈ শিকি আছা বুলি কোৱা শুনিছোঁ বৰ্তমান শিকি আছোঁ এতিয়া শিকি আছা হয় নাই সম্পূৰ্ণ হ'লগৈনে নাই হোৱাগৈ ভাওনাৰ প্ৰৱেশ এখন মোক গাই শুনাব পাৰিবা পাৰিম ঠিক আছে গাই শুনোৱা প্ৰৱেশ সভাৰ মাজে নিখ ধৰাজন সংগে
তাৰ মন্ত্ৰী দেখি তেহু ভন আৰে সংগে চলে তাৰ মন্ত্ৰী দেখি তেহু ভন এহি মতে পাইলা গোয়া হৰু বৰ স্থান হৰি হৰি বোলা হবে সভা হদ গণয়াৰে হৰি হৰি বোলা হবে সভা হদ গণ সুন্দৰ সঁচাকৈ তোমাৰ নামটো কি আছিল উৎপল চুতীয়া সঁচাকৈ উৎপল চুতীয়া তোমাৰ কণ্ঠত সঁচাই যাদু আছে বৰ সুন্দৰ গাইছা তুমি আৰু আগবাঢ়ি যোৱা আমাৰ আশীৰ্বাদ সদায় তোমাৰ ওপৰত থাকিব আৰু বিহুৰ লগত জড়িত হোৱা তোমাৰ আজি কিমান দিন হ'ল ক্লাছ 8ত থাকোঁতে মই বিহুত প্ৰথম গৈছিলোঁ দেখিলে গাইজ ক্লাছ 8ত থাকোঁতেই উৎপল চুতীয়া বিহুৰ লগত জড়িত আৰু তেখেতৰ কণ্ঠও শুনিলে কি সুন্দৰ কণ্ঠ গতিকে আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ